আমি বছৰৰ পিছত বছৰ ধৰি হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ যে আপোনালোকে ন্যূনতম মাহিলী 10,000 দৰমহা দিয়াৰ ব্যৱস্থা কৰক। কিন্তু প্ৰতিবাৰে কয় তেওঁ যে দিম বুলি কয়। এতিয়া তেওঁ কি কৈছে যে মধ্যাহ্ন ভোজৰ চাকৰি নাখাওঁ, কিন্তু আমি এটা NGOৰ মাজেদি পাকঘৰ বনাম আৰু এই পাকঘৰৰ মাজেদি গোটেই নলবাৰী জিলাত পুৱা ৰাতিয়ে ভাত বনাব। সেই পচা ভাতবিলাক সৰু সৰু ল'ৰা ছোৱালীক খুৱাব আৰু কিবা যদি হয় তেতিয়া ৰান্ধনীটোৱে ভাত দিয়াৰ সময়ত তেওঁৰ দোকানক কৰিব অঞ্চলৰ মানুহে। আমি আপত্তি কৰিছোঁ যে মধ্যাহ্ন ভোজনবিলাকে ভাত বনাব, তেওঁলোকক আপুনি 10,000 টকা দিয়ক, কিন্তু তেওঁ সেই অপৰাধ কৈ কি কৰিছে? কাৰণ এইখন চৰকাৰ যে আমি জানো, তেওঁলোকে দিনত এটা কথা কয়, কৃষক শ্ৰমিকৰ কথা কয়, আৰু ৰাতি তেওঁলোকে ক'ত টকা পায় আত্মসাৎ কৰিব পাৰে, তাৰ লগত দৰ দাম কৰি বস্তুবিলাক গতাই দিব পাৰে। এটা NGOৰ হাতত এই ৰান্ধনী ঘৰবিলাক দিয়াৰ কাৰণে তেওঁ ষড়যন্ত্ৰত লিপ্ত হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই সাধাৰণ গৰীব ঘৰৰ তেওঁ অসমৰ কথা কয়, মহিলাৰ কথা কয়, গৰীব ঘৰৰ পৰিয়ালটো চলিব নোৱাৰে, 1,000 টকা মাত্ৰ দিয়ে। সেইখিনি টকাও নাইকিয়া কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এইকাৰণে আমি দাবী কৰিছোঁ যে তোমাৰ যিটো এই পাকঘৰ বনাইছা নলবাৰী জিলাত, এই পাকঘৰ উঠাই দিয়া, নহ'লে আমি অন্যথাই পাকঘৰ ঘেৰাও কৰি তাত বন্ধ কৰি থম সপ্তাহৰ পিছত সপ্তাহ। নহ'লে আমি কিন্তু মৰিবলৈ সাজু আছো অসমৰ স্বাৰ্থত, অসমীয়া ৰাইজৰ স্বাৰ্থত। তুমি কেইজনমান পুঁজিপতি দালালি কৰি থাকিলে নহ'ব তুমি। গতিকে আজিৰ এই আমাৰ কাৰ্যসূচী, আমি এখন স্মাৰক পত্ৰ দিম। এই স্মাৰক পত্ৰ আমাৰ মুখ্যমন্ত্ৰীলৈকে যাব, আৰু অকল নলবাৰী জিলাতে নহয়, প্ৰতিখন জিলাতে আমি এই স্মাৰক পত্ৰ দিম। আৰু ৰাইজকো আমি সহযোগিতা বিচাৰিছোঁ যে এই বিজেপি চৰকাৰ ৰাইজৰ চৰকাৰ নহয়, এইখন হৈছে জাতিদ্ৰোহী চৰকাৰ, এইখন হৈছে অসমৰ বিৰোধী চৰকাৰ। গতিকে এই চৰকাৰক যিমান সংকল্প পাৰে অফিচ কাছাৰী, ৰিক্সাৱালা, ঠেলাৱালা, মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে এই চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম কৰিব লাগিব, নহ'লে অসম চাৰখাৰ কৰি দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। গতিকে এইখিনি হৈছে আজি মুখ্য দাবী। বিষয় স্মাৰক পত্ৰ মহোদয়, অসম চৰকাৰ মধ্যাহ্ন ভোজন আঁচনিখন ৰাজ্যখনৰ সকলো জিলাতে পৰ্যায়ক্ৰমে ৰূপান্তৰিত কৰিবলৈ অক্ষয়পাত্ৰ ফাউণ্ডেশ্যনক দায়িত্ব দিব বিচাৰিছে। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে চৰকাৰে এই সিদ্ধান্ত তীব্ৰ বিৰোধিতা কৰে। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত যিদৰে প্ৰাথমিক বিদ্যালয় শিক্ষা শিশুসকলক পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত কৰিব, সেইদৰে আঁচনিখন ৰূপায়ণ 2005 চনৰ পৰা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা ৰন্ধন কৰ্মীসকলৰ মান্য পৰিমাণৰ মাননি কামটোৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিব। কেন্দ্ৰীয় চৰকাৰৰ মধ্যাহ্ন ভোজন আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত কোৱা হৈছে যে বিদ্যালয় পৰিসৰতেই সতেজ ৰন্ধা খাদ্য শিক্ষাৰ্থী শিশুসকলক যোগান ধৰিব লাগে। ৰন্ধন কৰ্মীসকলৰ মাকৰ মৰমৰে শিশুসকলৰ এই কামটো 2005 পৰা কৰি আহিছে। চৰকাৰে এই সিদ্ধান্ত শিশুসকলক সতেজ খাদ্যৰ পৰা বঞ্চিত কৰিব, কিয়নো কেন্দ্ৰীয় ৰন্ধনশাল পুৱতি নিশাৰ পৰা প্ৰস্তুত কৰা খাদ্য দুপৰীয়া 12 বজাৰ পৰা পাছতহে বিদ্যালয় পৰিৱেশন কৰা হ'ব। নিশ্চিতভাৱে এতিয়ালৈ খাদ্য পুষ্টি গুণ যথেষ্ট কমিব। তাৰ উপৰি সামান্য পৰিমাণৰ মানুহে কাম কৰি অহা ৰন্ধন কৰ্মী কামৰ নিৰাপত্তা নাইকিয়া হ'ব। সেয়ে চৰকাৰে এই হঠাৎ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আৰু এতিয়াও যিবোৰ বিদ্যালয়ত NGOই খাদ্য যোগান ধৰি আছে তাকো বাতিল কৰি আগৰ অৱস্থালৈ আনিবলৈ দাবী জনালো। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন জিলাৰ সৈতে অঞ্জনা চালৈ, উত্তৰা বৰ্মন।
আমাক অৰুণোদয় দিয়া নাই। আমি 13টালৈকে যাব আৰু আপোনালোকৰ যিখিনি সমস্যা চৰকাৰে এইখিনি সমস্যা তেওঁলোকে চাই অনুযায়ী এটা সঠিক সিদ্ধান্ত ল'ব বুলি আমিও আশাবাদী, যাতে আপোনালোকৰ ভৱিষ্যত জীৱনটো ভাল হয়। গতিকে মই বহুত বিশেষ নকওঁ, বিশেষ অসুবিধাৰ কাৰণে আমাৰ DMC ছাৰ আজি ইয়াত উপস্থিত নাই। ছাৰৰ হৈ মই এখন স্মাৰক সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন দৰং জিলা যিবোৰ বিদ্যালয়ত NGO খাদ্য যোগান ধৰি আছে তাকো আজি আমাৰ অসম চৰকাৰে আজি হেমন্ত বিশ্ব শৰ্মায়ে ভাষণ দিছে, আজি নিউজত উঠাই দিছে, মোবাইলত উঠাই দিছে। যদি আজি স্কুলৰ মধ্যাহ্ন ভোজন এৰি পেলাই সিহঁত কোনোবা আমাৰ ৰান্ধনীবিলাকে আন্দোলন কৰিব যায়, সিহঁতো চাকৰি খাম। হেমন্ত বিশ্ব শৰ্মাই আমাক চাকৰি দিছে, আমাক এপইণ্টমেণ্ট দিছে নেকি চাকৰি কৰাৰ? আৰু যদি চাকৰি দিছে 1000 টকা মাহিলী চাকৰি হয় নেকি দৰমহা? ঘৰত বহি থাকিয়ে তিৰিবিলাকে অৰুণোদয় পাই আছে 1250 টকা, আৰু আমি মাহত পাই আছো 1000 টকা। তথাপিও আমাক মাহিলী দৰমহা মাহ দিয়া নাই। আমাক কেতিয়াবা 4 মাহ 5 মাহ 7 মাহ মূৰে দি আছে 1000 টকা কৰি। আমি সেই পইচাৰে আমি কি এইটো চাকৰি হ'ব? আজি আমি 20 বছৰেদি আমি এইটো কাম মধ্যাহ্ন ভোজনৰ কাম কৰ্মচাৰী হিচাপত আমি চলাই আছো। এই কামৰ বাবে আমাক মুখ্যমন্ত্ৰীয়ে আমাৰ হেমন্ত বিশ্ব শৰ্মাই আমাক দৰমহা বৃদ্ধি কৰি দিম বুলি কৈছিল। আমাক অক্টোবৰৰ 1 তাৰিখৰ পৰা আমাক দৰমহা দিব, সেইটো ভাবি আমাক আশা দি পেলাই ইলেকশ্যন হৈ যোৱাৰ পিছত এতিয়া মুখ্যমন্ত্ৰীয়ে হেমন্ত বিশ্ব শৰ্মাই NGO গঠা দি আছে, ৰান্ধনী ঘৰ বনাইছে, মোবাইল সববিলাক আজিকালি ঘৰত বহি মোবাইল চালিয়ে গম পায়। তেনেহ'লে আমাক আশা দি পেলাই NGO কি কাৰণত আমাৰ মধ্যাহ্ন ভোজনৰ কামটো গঠাই দিব? আমি NGO কামটো গঠাই দিয়ে আমি নামানো। আমি যদি 20 বছৰেদি কষ্ট কৰি আছো, আগতে দৰমহা নাছিল, তথাপিও আমি ল'ৰা ছোৱালীক ভাত চাত বনাই খুৱাইছো। আমি নিজে আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি নিজৰ ল'ৰা ছোৱালী হিচাপত আমি ভাল কৰি পৰিষ্কাৰ পৰিচালনা কৰি আমি খুৱাম। আমি NGO খাদ্য বনোৱা দিয়াটো মধ্যাহ্ন ভোজন বনাই দিয়াটো আমি নামানো। আমি নিজে কৰিম, আমি নিজে কৰিম। আমাক 1000 টকা দৰমহা দিছে, এওঁ যদি আমাৰ চাকৰি বুলি ভাবিছে, আমাৰ চাকৰি খেদা বুলি ভাবিছে, আমাক চাকৰি কৰা বুলি আমাক এপইণ্টমেণ্ট দিয়ক, আমাক চাকৰি কৰাবিলাক নিযুক্তি দিয়ক, আৰু আমাৰ চাকৰি যিটো নেকি মানুহে আমাৰ যিটো নেকি কৰ্তব্য কৰাৰ কাৰণে আমাক যিটো নেকি পাব লাগে প্ৰাপ্য ধন আমাক সেইখিনি বুজাই দিয়ক। আৰু ইমান বছৰে 20 বছৰে দি আমি 1000 টকা যদি খাদ্য পাৰিছো, আমি লাগে আৰু আমি এইটো বছৰ খাদ্য পাৰিম, আমাৰ দৰমহা বৃদ্ধি কৰি দিয়ক। আমাক NGO আমি খাদ্য বনাব নিদিও, আমি NGO খাদ্য আমি মানি নলওঁ। যদি স্কুলত যদি মোৰ স্কুলত যদি বহুতো ল'ৰা ছোৱালী আছে, সেইখন স্কুলত মোৰো ছোৱালী আছে, মোৰো ল'ৰা আছে, আমি NGO কালি বনোৱা খাদ্য আজি আমি নুখুৱাও, আমি নিজে বনাই খুৱাম। আমি মানুহৰ খাদ্য আমি নচলাও, আমি বেলেগৰ খাদ্য বেলেগৰ হেৰিত আমি ভৰসা নকৰো। আমি সেইকাৰণে আমাক যিখিনি দিছে আমাক সেই দৰমহা বৃদ্ধি কৰি দিয়ক, আৰু আমাৰ খাদ্য আমিয়ে বনাই দিম। 20 বছৰেদি বনাব পাৰিছো, আমি আগলৈ বনাব পাৰিম। যদি আমি নুমাৰো, আমি জীয়াই থাকো, আমি তেতিয়ালৈকে বৃদ্ধ বয়সলৈকে আমি খাদ্য নিজে বনাম। আমি NGO কেতিয়াও নেদাও।